সকলোকে এটাই কম যে মোৰ কাৰণে যে তোমালোক আগবাঢ়ি আহিছা তাৰ কাৰণে মই মোৰ ভগৱান বুলি ভাবিছোঁ তোমালোকক। এইখিনি আছে এইখিনি আপোনালোকে এযোৰ পেং কিনিব এটাৰ কাৰণে পেং এযোৰ কিনি আৰু বাকী ৰেচন পাতি ল'ব আৰু ভৱিষ্যতৰ দিনতো যিমান আপোনালোকৰ চিকিৎসাৰ বাবে হওক বা ৰেচন পাতিৰ কাৰণে হওক যিকোনো সমস্যা হ'লে আপোনালোকে মোক ফোন এটা কৰি ল'বনে দাদাৰ হৈ আমি আকৌ আহিম। আমাৰ নাম্বাৰ দি যাম আপোনালোকক। সেইটো নাছিলে তেনেকৈ আৰু ভগৱানটো চলাইছে তোমালোকৰ নিচিনা আৰু কোনোবা এজন আছে নহয় তেওঁ দালি আধা কেজি আলু 1 কেজি দিছে তেনেকৈ চলি নমস্কাৰ। আপোনালোকে যে নিউজ কৰিছিলে তাৰ বিনিময়ত মই আজি সকলোকে এটাই কম যে মোৰ কাৰণে যে তোমালোক আগবাঢ়ি আহিছা তাৰ কাৰণে মই মোৰ ভগৱান বুলি ভাবিছোঁ তোমালোকক। আৰুনো কি ক'ম, ভগৱান আহিছা তোমালোক। আজি যে তোমালোকৰ জহতে মই বুঢ়ীজনীক অকণমান আগবঢ়াই নিবলৈ সুবিধাটো দেখিছোঁ সেয়ে মোৰ কাৰণে যথেষ্ট বুলি মই ভাবিছোঁ। আৰু তোমালোকলৈ মই 100 কোটি প্ৰণাম কৰিছোঁ। মই মৰিলেও তোমালোকক মই পাহৰি যাব নোৱাৰিম। আজি এই নন্দীগিৰি ভূঞা তেখেতৰ হেৰিয়াৰ পৰা নামকেইটা মই বিশেষ নাজানিম। দুজনমান তেখেতৰ ভায়েক আহিছে বুলি কৈছে। তেখেতৰ ভায়েকে আহি তেখেতসকলৰ ফালৰ পৰা আজি মোক বুঢ়ীক মেডিকেললৈ নিবলৈ তেখেতসকলে কিমানটা পইচা 20,000 পইচা এটা সহায় কৰিছে। তেখেতসকলে আৰু কৈছে ভৱিষ্যতেও মোক দৰকাৰ হ'লে তেখেতসকললৈ খবৰ কৰিবলৈ কৈছে। তেখেতসকলে যি পাৰোঁ সহায় কৰিম বুলি কৈছে। তাতে মই সন্তোষ। তেখেতসকলে আগলৈকে যেন মোৰ নিচিনা এই গৰীব আৰু সহায় কৰিব পাৰে। ভগৱন্তই তেখেতসকলক উজ্জ্বল কৰক, বাহুত বল দিয়ক। মোৰ প্ৰাৰ্থনা এয়াই। তোমালোকক আৰু মই কি ক'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।